লাৰ্ণাৰ লাইচেন্সত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কি ষ্টেপ ফ'ল' কৰিব লাগিব গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। প্ৰথমে আপোনালোকে গুগলৰ চাৰ্চ বাৰত আহি পেলাই চাৰ্চ কৰিব পৰিবহণ বুলি চাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকৰ যিটো দ্বিতীয় লিংক আহি আছে ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে অনলাইন ছাৰ্ভিচ বুলি আহি আছে, ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত ড্ৰাইভিং লাইচেন্স ৰিলেটেড ছাৰ্ভিচ বুলি আহি আছে, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত পেজটো খোল খাই যাব, ঠিক আছে। ইয়াত অলপ ৱেইট কৰিব, পেজটো খোল খাওঁতে অলপ টাইম লাগে। পপআপটো আপুনি কাটি দিব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব, ঠিক আছে। তলত আপুনি দেখা পাইছে চিলেক্ট ষ্টেট, ইয়াৰ পৰা আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনাৰ নেক্সট পেজটো খোল খাই যাব, ঠিক আছে। ইয়াত আপোনাৰ প্ৰথম যিটো অপশ্যন আহি আছে লাৰ্ণাৰ লাইচেন্স, ঠিক আছে। ইয়াত আপুনি কি কৰিব, ক্লিক কৰি দিব। লাৰ্ণাৰ লাইচেন্সত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নেক্সট পেজটো খোল খাই যাব। তাৰপিছত আপুনি কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত নেক্সট পেজটো খোল খাই যাব। ইয়াত আপুনি চিলেক্ট কৰিব, জেনেৰেল বুলি চিলেক্ট কৰিব। তাৰপিছত আপুনি ছাবমিটত ক্লিক কৰি দিব, ঠিক আছে। প্ৰথম যিটো অপশ্যন আহি আছিল সেইটোতে আপুনি ৰাখি পেলাই আপুনি জেনেৰেল চিলেক্ট কৰিব আৰু ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত আপুনি ইয়াত ছাবমিট ভিয়া আধাৰ অথেণ্টিকেশ্যন এইটো অপশ্যন আপুনি চিলেক্ট কৰিব। তাৰপিছত ছাবমিট আপুনি ক্লিক কৰি দিব। তাৰপিছত পপআপটো আহিব, এইটো অ'কে মাৰি দিব। তাৰপিছত আপোনাৰ নেক্সট পেজটো এনেকৈ খোল খাই যাব, ঠিক আছে। আপুনি আধাৰ নাম্বাৰটো চিলেক্ট কৰিব। আপোনাৰ যিটো আধাৰ নাম্বাৰ আছে সেই আধাৰ নাম্বাৰটো আপুনি ধুনীয়াকৈ ফিল আপ কৰিব, ঠিক আছে। যদি আপুনি নিজৰটো কৰি আছে তেতিয়াহ'লে আপোনাৰ নিজৰটো দিব। যদি আপুনি কাষ্টমাৰটো কৰি আছে তেতিয়াহ'লে ইয়াত আপোনাৰ কাষ্টমাৰৰ আধাৰ নাম্বাৰটো দিব। তাৰপিছত আপুনি দেখা পাইছে চেণ্ড অ'টিপি, ঠিক আছে। চেণ্ড অ'টিপিত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আধাৰ নাম্বাৰত যিটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰত এটা অ'টিপি যাব। সেই অ'টিপিটো আপুনি ইয়াত ফিল কৰিব লাগিব। আপুনি অ'টিপিটো ধুনীয়াকৈ ফিল কৰিব আৰু তলত যে দেখা পাইছে আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আহি আছে তিনিটা আপুনি চিলেক্ট কৰিব। তাৰপিছত আপুনি অথেণ্টিকেট অপশ্যনত আপুনি ক্লিক কৰি দিব। অথেণ্টিকেটত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজটো এনেকৈ খোল খাই যাব। ইয়াত আপোনাৰ ডিটেইলছখিনি এনেকৈ শ্ব' হৈ যাব, ঠিক আছে। তাৰপিছত আপুনি ইয়াত প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজটো আৰু এটা পেজ এনেকৈ খোল খাই যাব, ঠিক আছে। ইয়াত আপোনাৰ ডিটিঅ'টো চিলেক্ট কৰিব। আপুনি যোনটো ডিটিঅ'ৰ আণ্ডাৰত এপ্লাই কৰিব বিচাৰিছে সেই ডিটিঅ'টো আপুনি চিলেক্ট কৰিব। ডিটিঅ'টো চিলেক্ট কৰাৰ পিছত আপোনাৰ ডিটেইলছখিনি তলত দিয়াই আছে, কিছুমান ডিটেইলছ দিয়া নাই, সেইখিনি ডিটেইলছ আপোনাৰ নিজে ফিল আপ কৰিব লাগিব, ঠিক আছে। আপোনাৰ ডিটিঅ'টো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ প্লেচ অফ বাৰ্থ, আপোনাৰ বাৰ্থ ক'ত হৈছিল, জন্ম ক'ত হৈছিল, জন্মস্থানৰ নামটো আপুনি লিখিব, ঠিক আছে। আপোনাৰ অভিয়াছলি আপোনাৰ গাঁৱৰ নামটো লিখিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰ যিটো আছিলে সেই মোবাইল নাম্বাৰটো ইয়াত ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপোনাৰ তলত যদি আপোনাৰ ব্লাড গ্ৰুপটো আপুনি দিব বিচাৰে তেতিয়াহ'লে দিব। যদি দিব বিচৰা নাই তেতিয়াহ'লে আনন'ন যেনেকৈ আহি আছে তেনেকৈ থাকিব দিব। তাৰপিছত তলত আহিব পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ। যদি আপোনাৰ দুইটা এড্ৰেছে ছেম হয় তেতিয়াহ'লে আপুনি সেইমতে আপুনি ফিল আপ কৰিব, ঠিক আছে। ইয়াত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টটো আপুনি দিব। আপোনাৰ যিটো ভিলেজৰ নাম আছে ভিলেজৰ নামটো আপুনি দিব। আপোনাৰ চাব ডিষ্ট্ৰিক্ট যোনটো হয় সেইটো আপুনি ধুনীয়াকৈ ফিল আপ কৰিব। তাৰপিছত আপোনাৰ হাউচ নাম্বাৰটো যদি মনত আছে তেতিয়াহ'লে আপুনি দি দিব। তাৰপিছত আপুনি পাৰ্মানেণ্ট এড্ৰেছটোত আপুনি আহিব আৰু আপোনাৰ চাব ডিষ্ট্ৰিক্ট যিটো আছিলে সেইটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব আৰু আপুনি এইটো এড্ৰেছত কিমান দিন ধৰি আছে ইয়াৰটো আপুনি ইয়াত লিখিব লাগিব। আহিব তলত অহাৰ পিছত ইয়াত আপুনি আপোনাৰ ভাইকেল যিটো ক্লাছ আছে আপুনি কোনটো ল'ব বিচাৰে সেই দুটা আপুনি ইয়াত চিলেক্ট কৰিব। আপুনি LMV ল'ব নে মটৰচাইকেল উইথ ঘেৰ ল'ব, যিটো আপুনি ল'ব বিচাৰে এই দুটা আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ যিটো ডিক্লেৰেশ্যন ফৰ্ম আছে এই ডিক্লেৰেশ্যন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব, ঠিক আছে। ডিক্লেৰেশ্যন ফৰ্মটো ফিল আপ কৰিবৰ কাৰণে প্ৰথমে আপুনি কি কৰিব, প্ৰথমটো আপুনি ন' দিব, দ্বিতীয়টো আপুনি য়েছ কৰিব, বাকী যিকেইটা আছে গোটেইখিনি ন' দিব, ঠিক আছে। চিম্পল হয়। তাৰপিছত আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যন চিলেক্ট কৰিব আৰু ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত আপুনি পপআপ আহিব, অ'কেত মাৰিব, আপোনাৰ ডিক্লেৰেশ্যন ফৰ্মটো ফিল আপ হৈ যাব, ঠিক আছে। তাৰপিছত আপুনি তলত আহিব, তলত অহাৰ পিছত ইয়াত আপোনাৰ দুটা পপআপ আহি আছে। ইয়াত আপোনাৰ ডিক্লেৰেশ্যন দুটা আহি আছে, দুইটাই আপুনি চিলেক্ট কৰিব লাগিব আৰু আপোনাৰ যিটো কেপচাৰ কোড আছে কেপচাৰ কোডটো আপুনি ধুনীয়াকৈ ফিল আপ কৰিব আৰু ছাবমিটত ক্লিক কৰি দিব। আপুনি গোটেইখিনি ডিটেইলছ এবাৰ ভালকৈ চাই ল'ব। যদি আপুনি কিবা মিছ কৰিছে তেতিয়াহ'লে আকৌ আপুনি ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। মই কোৱালিফিকেশ্যনটো দিয়া নাছিলোঁ, এতিয়া মই কোৱালিফিকেশ্যনটো ধুনীয়াকৈ চিলেক্ট কৰি দিলোঁ। তাৰপিছত স্ক্ৰল ডাউন কৰি তলত আহিব, আপোনাৰ ভাইকেল ক্লাছটো আকৌ চিলেক্ট কৰিব লাগিব। ধুনীয়াকৈ আপুনি ভাইকেল ক্লাছটো ধুনীয়াকৈ চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি কি কৰিব, তলত আহিব, স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপুনি ছাবমিট বুটামত ক্লিক কৰি দিব। যদি আপোনাৰ কোনো প্ৰব্লেম নাথাকে, আপুনি গোটেইখিনি চিলেক্ট কৰিছে ধুনীয়াকৈ, তেতিয়াহ'লে আপোনাৰ আৰু পপআপ এনেকৈ নাহে আৰু আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব, ঠিক আছে। আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত এনেকুৱা পপআপ আহিব, অ'কে ক্লিক কৰিব, আকৌ অ'কে ক্লিক কৰিব। তাৰপিছত আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব, ঠিক আছে। এপ্লিকেশ্যনটো ছাবমিট হোৱাৰ পিছত আপোনাৰ আগত এনেকুৱা পপআপ আহিব। ইয়াত আপুনি দেখা পাইছে আপোনাৰ একনলেজমেণ্ট নাম্বাৰটো এনেকৈ জেনেৰেট হৈ যাব, ঠিক আছে। এই একনলেজমেণ্ট নাম্বাৰটো আপুনি কাষ্টমাৰক দি দিব। যদি আপোনাৰ নিজৰ হয় তেতিয়াহ'লে আপুনি প্ৰিণ্ট আউট কৰি পেলাই নহ'লে স্ক্ৰীনশ্বট মাৰি পেলাই ৰাখি দিব, ঠিক আছে। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ যে পে'মেণ্টটো কেনেকৈ কৰিব। পে'মেণ্ট কৰিবৰ কাৰণে আপুনি কি কৰিব, ইয়াত আপুনি দেখা পাইছে নেক্সটৰ এটা অপশ্যন আহি আছে, ইয়াত আপুনি ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজটো এনেকৈ খোল খাই যাব, ঠিক আছে। ইয়াত আপুনি দেখা পাইছে আপোনাৰ এপ্লিকেশ্যন নম্বৰ আৰু ডেট অফ বাৰ্থ আহি গ'ল। ইয়াত আপুনি কি কৰিব, কেপচাৰ কোডটো ধুনীয়াকৈ আহি আছে, আপুনি কেপচাৰ কোডটো ফিল কৰিব লাগিব, ঠিক আছে। কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি ছাবমিটত ক্লিক কৰিব, আপোনাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব, তলত অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে আপলোড ফটো এণ্ড ছিগনেচাৰ অপশ্যনটো আহি আছে। তাৰপিছত আপুনি প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনাৰ ছিগনেচাৰটো ইয়াত আপলোড কৰিব আৰু আপলোড অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ছিগনেচাৰটো আপলোড হৈ যাব। তাৰপিছত তলত আহিব ছেভ ফটো এণ্ড ছিগনেচাৰ অপশ্যনত আহি আছে, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ছিগনেচাৰটো ছেভ হৈ যাব, ঠিক আছে। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব, ইয়াত আপুনি দেখা পাইছে আপডেট ছাকচেছফুলি বুলি আহি আছে, ঠিক আছে। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব।
তাৰপিছত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো এনেকৈ আহি যাব আৰু আপোনাৰ ডেট অফ বাৰটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত ইয়াত আপুনি আকৌ কেপচাৰ কোডটো মাৰিব লাগিব। কেপচাৰ কোডটো মাৰাৰ পিছত আপুনি তলত দেখা পাইছে ছাবমিটৰ অপশ্যন আহি আছে। ইয়াত আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো আকৌ এনেকৈ খোল খাই যাব। ইয়াত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। তলত তাৰপিছত ইয়াত আপুনি দেখা পাইছে আপোনাৰ ফটো এণ্ড ছিগনেচাৰটো আপলোড হৈ গ'ল। তাৰপিছত আপোনাৰ ফি পে'মেণ্ট যিটো আছে পে'মেণ্টটো কৰিব লাগিব, ঠিক আছে। ইয়াত আপুনি প্ৰচিডত ক্লিক কৰিব। আপোনাৰ পে'মেণ্ট ডিটেইলছখিনি এনেকৈ আহি যাব, কিমান টকা পে'মেণ্ট কৰিব লাগিব। আপুনি পে'মেণ্ট গেটৱেটো চিলেক্ট কৰিব, আপুনি কেপচাৰ কোডটো মাৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে টাৰ্মছ এণ্ড কণ্ডিশ্যন আহি আছে। এই টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আপুনি চিলেক্ট কৰিব লাগিব, ঠিক আছে। প্ৰথমে আপুনি ধুনীয়াকৈ কেপচাৰ কোডটো ফিল আপ কৰিব। তাৰপিছত আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনটো ফিল আপ কৰিব, আপুনি চিলেক্ট কৰিব। তাৰপিছত আপুনি পে'মেণ্ট অপশ্যনত আপুনি ক্লিক কৰি দিব, প্ৰচিডত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা অপশ্যন খোল খাই যাব। ইয়াত আপুনি প্ৰচিড ফৰ পে'মেণ্টৰ অপশ্যনত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা পে'মেণ্টৰ পেজখন খোল খাই যাব, ঠিক আছে। ইয়াত আপুনি পে'মেণ্ট গেটৱেটো আকৌ চিলেক্ট কৰিব লাগিব, ঠিক আছে। আপুনি কোনটো বেংকত পে'মেণ্ট কৰিব সেই বেংকটো আপুনি চিলেক্ট কৰিব আৰু আপুনি ডিক্লেৰেশ্যনটো চিলেক্ট কৰিব আৰু আই এগ্ৰি চিলেক্ট কৰিব। তাৰপিছত আপুনি প্ৰচিড ফৰ পে'মেণ্টৰ অপশ্যনত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ নেক্সট পেজটো এনেকৈ আহিব। ইয়াত আপুনি ডিক্লেৰেশ্যনটো ছেম চিলেক্ট কৰিব আৰু প্ৰচিড ফৰ পে'মেণ্টত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পে'মেণ্টৰ যিটো পেজ আছে সেই পে'মেণ্টৰ পেজটো আপোনাৰ আগত তেনেকৈ খোল খাই যাব, ঠিক আছে। আপুনি যেনেকৈ পে'মেণ্ট কৰিব বিচাৰে তেনেকৈ আপুনি পে'মেণ্টটো কৰিব পাৰিব, ঠিক আছে। মই UPI পে'মেণ্ট কৰি আছোঁ, চ' আপোনালোকে UPI পে'মেণ্ট কৰিব পাৰে। এইটো ইজি হয়, ঠিক আছে। পে'মেণ্টটো হোৱাৰ পিছত আপোনাৰ আগত এনেকৈ পপ পাই যাব। ইয়াত আপোনাৰ পে'মেণ্ট ছাকচেছ বুলি আহি যাব, ঠিক আছে। আপুনি পে'মেণ্টৰ ৰিচিপ্টটো ওলাবৰ কাৰণে আপুনি কি কৰিব, অ'কেত ক্লিক কৰিব আৰু আপোনাৰ নেক্সট পেজলৈ আহি যাব। তাৰপিছত আপুনি ইয়াত কেপচাৰ কোডটো ধুনীয়াকৈ আকৌ ফিল কৰিব আৰু আপোনাৰ গেট ডিটেইলছৰ অপশ্যনত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ পে'মেণ্ট ডিটেইলছটো এনেকৈ আহি যাব, ঠিক আছে। ইয়াত আপুনি পে'মেণ্টৰ অপশ্যনটো চিলেক্ট কৰিব আৰু আপোনাৰ তলত কেপচাৰ কোডটো আহি আছে, কেপচাৰ কোডটো ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত তলত আপুনি দেখা পাইছে প্ৰিণ্ট ৰিচিপ্ট, ঠিক আছে। ইয়াত আপুনি প্ৰিণ্ট ৰিচিপ্টত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো পে'মেণ্ট কৰিছে সেই পে'মেণ্টৰ যিটো ৰিচিপ্ট আছে সেই ৰিচিপ্টটো ওলাই যাব, ঠিক আছে। আপুনি ধুনীয়াকৈ কেপচাৰ কোডটো ফিল আপ কৰিব আৰু আপোনাৰ প্ৰিণ্ট ৰিচিপ্টত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰিচিপ্টটো প্ৰিণ্ট হৈ যাব, ঠিক আছে। ইয়াত আপুনি দেখা পাইছে আপোনাৰ ডিটেইলছটো এনেকৈ আহি যাব, আপোনাৰ পে'মেণ্ট ৰিচিপ্টটো ধুনীয়াকৈ এনেকৈ ওলাই যাব, ঠিক আছে। চ' আজিৰ এই ভিডিঅ'ত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।